নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ এটা নটিফিকেশ্যন লৈ আহিছো। এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ কেনে ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, কেনে ধৰণৰ সিলেকশ্যন প্ৰচেছ হ'ব আৰু কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোৰ যোগেৰে আলোচনা কৰিছোঁ। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ এটা অভাৰভিউ চাওঁ আহক। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটোতে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ প্ৰতিদিনে লাভ কৰিবলৈ। আহক তেনেহ'লে দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ বন্ধন বেংকৰ ফালৰ পৰা 8,300+ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি হৈছে। খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে অভাৰভিউখিনি দিয়া হৈছে। অৰ্গেনাইজেশ্যন নেম হৈছে বন্ধন বেংক। টোটেল পোষ্ট ইয়াতে মুকলি হৈছে 8,371টা পদ আৰু কোৱালিফিকেশ্যন আপোনালোকৰ 10th, 12th এণ্ড গ্ৰেজুৱেট। আপোনালোকে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলে এপ্লাই কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ হ'ব ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু অনলাইন এপ্লাইৰ যোগেৰে আপোনালোকৰ যিহেতু এপ্লাইটো ষ্টাৰ্ট হ'ব সেইবাবে আপোনালোকৰ ইয়াতে অনলাইন এপ্লাই ডেট দিয়া হৈছে 8 নৱেম্বৰ 2025 আৰু লাষ্ট ডেট হৈছে 27 ডিচেম্বৰ 2025। আপোনালোকৰ 8 নৱেম্বৰৰ পৰা 27 ডিচেম্বৰ পৰ্যন্ত অনলাইন এপ্লাই চলি থাকিব। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে বিভিন্ন ধৰণৰ পদ যিহেতু মুকলি হৈছে, কেনেধৰণৰ পদ মুকলি হৈছে ইয়াতে দিয়া হৈছে। নেম অফ দ্য পোষ্ট কোৱা হৈছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, চেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড, এক্সিকিউটিভ এছিষ্টেণ্ট, লোন অফিচাৰ, ব্ৰাঞ্চ বেংকিং অফিচাৰ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, অফিচ এছিষ্টেণ্ট, অফিচ বয়, কালেকশ্যন এক্সিকিউটিভ, ডোৰ বেংকিং অফিচাৰ, বেংক ক্লাৰ্ক, ডাটা এনালিষ্ট, ফিল্ড এক্সিকিউটিভ, বিজনেছ মেনেজাৰ, ফোন বেংকিং অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচ, ৰিকভাৰী অফিচাৰ, ক্ৰেডিট এক্সিকিউটিভ, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। আৰু এই পদকেইটাৰ বাবে আপোনালোকৰ এজ লিমিট হ'ব লাগিব 18ৰ পৰা 40 বছৰ। যিসকল কেণ্ডিডেটৰ 18ৰ পৰা 40 বছৰ বয়সৰ হয় তেওঁলোকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু আপোনালোকে এই পদকেইটাৰ বাবে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। যিখিনি OBC MOBC আছে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু যিখিনি SC ST আছে তেওঁলোকে 5 বছৰকৈ আৰু PWD সকলে 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱাই হৈছে 10th এণ্ড 12th আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ পে স্কেলটো যেতিয়া দিয়া হৈছে 28,000ৰ পৰা 64,500 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্টেশ্যন। এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ গ'লে কোনো ধৰণৰ আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। আৰু হাউ টু এপ্লাইৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোক যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোক অল ইণ্ডিয়াৰ মেইল ফিমেল সকলোৱে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল সকলে সোনকালে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোতে প্ৰথমবাৰৰ বাবে অহা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে পাই থাকিবৰ বাবে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।